ঢকুৱাখানাত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ বিজেপিৰ অসম বিধানসভা উপাধ্যক্ষ ডাক্তৰ নুমল মমিনক বিধানসভা চৌহদত কংগ্ৰেছী বিধায়কৰ দ্বাৰা আক্ৰমণৰ প্ৰতিবাদত ঢকুৱাখানা গান্ধী ময়দানত ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জনজাতি মৰ্চা ঢকুৱাখানা জিলাৰ উদ্যোগত এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদস্থলীৰ পৰা কংগ্ৰেছ হাই হাই, কংগ্ৰেছ গুণ্ডা বাহিনী নিপাত যাবক, বিধায়ক নুৰুল হুদাক গ্ৰেপ্তাৰ কৰক, বিজেপি জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ পিছতে প্ৰতিবাদস্থলীৰ পৰা ঢকুৱাখানা চক্ৰ বিষয়া নৱনীতা হাজৰিকাৰ জৰিয়তে এখন স্মাৰক পত্ৰ অসম চৰকাৰলৈ প্ৰদান কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিধান পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হেমেশ্বৰ পেগু, অনুসূচিত জনজাতি মৰ্চাৰ ঢকুৱাখানা জিলা সভাপতি শৰৎ মৰাং, সম্পাদকদ্বয় বিজয় পেগু, খঙিৰাম দলে, বিজেপি ঢকুৱাখানা জিলা সভাপতি স্বৰূপ কৌৰৰ লগতে 2 শতাধিক লোক। কংগ্ৰেছ দলক সুকিয়াই দিব বিচাৰোঁ যে তেখেতসকলে বিভিন্ন অসমৰ জনগোষ্ঠীয় ভূমিপুত্ৰসকলক এনেকুৱা অপমানসূচক আজিয়ে নহয়, বহুত দিনৰ পৰা কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীবিলাকক ইহঁতে বিভেদকামী যিবোৰ কাম, সেই কামবিলাকৰ প্ৰতি আজি আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বক্তব্যটোতো আমি দুখ পাইছোঁ। জনজাতি হিচাপে তেখেতে মানে তলুৱা মন্তব্য দি আমাক মানে জনজাতিসকলক অপমান কৰিছে। এনে কৰিলে আমি কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ সভাপতি ডাঙৰীয়াকো আমি হুনুকিয়াই দিছোঁ আৰু সাৱধান কৰি দিছোঁ আজি এই মানে প্ৰতিবাদস্থলীৰ পৰাই। তেখেতসকলে যদি তেনেকৈ কৰে তেতিয়াহ'লে আমাৰ জনজাতি এলেকাত কংগ্ৰেছ দলক আমি নিষিদ্ধ কৰিম আৰু প্ৰৱেশ নিষেধ কৰিম। লগতে আমি এই পঞ্চায়ত নিৰ্বাচনৰ তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি অসমৰ বিভিন্ন জনজাতি জনগোষ্ঠীসকলক আমি ঐক্যবদ্ধভাৱে থিয় দিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানা জিলা সমিতিৰ সদস্যসকলৰ সহযোগত আৰু আমাৰ জনজাতি মৰ্চাৰ উদ্যোগত আজি এই প্ৰতিবাদ কাৰ্যসূচীত আমি কি কাৰণে অংশগ্ৰহণ কৰিছোঁ এই কথা সৰ্বজন বিদিত। অসমৰ সমূহ ৰাইজে গম পাইছে যে আমাৰ মাননীয় উপাধ্যক্ষ মহোদয় নুমল মমিন মহোদয়ক যোৱাকালি কংগ্ৰেছী গুণ্ডা বাহিনীয়ে যি অপকাৰ কৰিলে, অপঘাত কৰিলে, আমি তাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখানা জিলা সমিতিৰ হৈ। লগতে সমগ্ৰ অসমতে আজি এই প্ৰতিবাদ কাৰ্যসূচী চলি আছে আৰু আমি কংগ্ৰেছ দলৰ এই গুণ্ডা বাহিনীক সকীয়াই দিব খুজিছোঁ যাতে অনাগত দিনত তেওঁলোকে এনেধৰণৰ কোনো কুকীৰ্তি যাতে অসমত কৰিব নোৱাৰে, তাৰ বাবে আমি ইয়াৰ পৰাই আজি তেওঁলোকক গৰিহণা দিছোঁ। তেওঁলোকক ভৱিষ্যতৰ দিনত আৰু এই মঞ্চৰ পৰাই আমি নুৰুল হুদাক বিশেষভাৱে সকীয়াই দিছোঁ যাতে এনেধৰণৰ অপকৰ্মত তেওঁ কোনোদিন লিপ্ত নহয়। যদি ভৱিষ্যতে এনেধৰণৰ কাৰ্যত লিপ্ত হ'ব খোজে তেন্তে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি এটা অনাহত পৰিস্থিতি সৃষ্টি কৰিবলৈ বাধ্য হ'ম। আৰু তেওঁলোকে যিহেতু অসমত স্থিৰতা হেৰুৱাই পেলাইছে আৰু এই স্থিৰতা হেৰুৱাৰ মুহূৰ্তত আৰু ৰাইজৰ ওচৰত তেওঁলোকে যিহেতু যাব নোৱাৰে, সেইটো কাৰণে আমাৰ বিধায়কসকলক অপঘাত কৰিছে। আমি তাৰ বাবে সকলোকে নিন্দা কৰিছোঁ আৰু এই মঞ্চৰ পৰাই আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে নুৰুল হুদাৰ লগতে যিসকল বিধায়কে এই অপকৰ্ম কৰিলে তেওঁলোকক যাতে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰে আৰু আমাক উচিত ন্যায় প্ৰদান কৰে। তাৰ বাবে আমি সকলোকে এই ক্ষেত্ৰত আগভাগ ল'বৰ বাবে আহ্বান জনাই আমি প্ৰতিবাদস্থলীৰ পৰাই আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। ঢকুৱাখানা অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত আৰু ঢকুৱাখানা জিলা সমিতিৰ সহযোগত 3টা মণ্ডলৰ সহযোগত আমি এটা ধৰ্মঘট প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছোঁ। এই প্ৰতিবাদী সভাৰ মূল কাৰণ হ'ল যে যোৱাকালি অসমৰ মাননীয় বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিন ডাঙৰীয়া কংগ্ৰেছৰ গুণ্ডা বাহিনী MLA গুণ্ডা নুৰুল হুদাই তেখেতৰ ৰুমত গৈ তেখেতক শাৰীৰিকভাৱে অপদস্থ কৰাৰ কাৰণে তাৰ প্ৰতি আমি আজি প্ৰতিবাদ জনাইছোঁ। আজি এনেকুৱা এটা পৰিস্থিতি হৈছে অসমত যে আজি আমাৰ ভূমিপুত্ৰ গাৰো জনগোষ্ঠীৰ ক্ষুদ্ৰতা জনগোষ্ঠীৰ এজন বিধায়কৰ বিধানসভাৰ মজিয়াত নিৰাপত্তা নোহোৱা হৈছে। আজি এটা চিন্তাৰ বিষয় হৈছে। আজি প্ৰথমবাৰ এতিয়াকৈ এটা ডাঙৰ এটা বিষয় এটা চৰ্চা হ'ব যে আজি অসমৰ ভূমিপুত্ৰই আজি বিধানসভাৰ মজিয়াত নিৰাপত্তা আমি পাব পৰা নাই। তাৰ কাৰণে ভৱিষ্যতৰ
আমাৰ ভূমিপুত্ৰৰ এটা ভৱিষ্যত এটা বেলেগ এটা অংশত পৰিছে। তাৰ কাৰণে আমি জনজাতি মৰ্চা আৰু ঢকুৱাখানা জিলা সমিতিৰ সহযোগত আমি প্ৰতিবাদ জনাইছোঁ যে এই দুষ্কৃতিকাৰী পূৰ্বমংগলীয় যিবিলাক ভোটাৰৰ পৰা MLA হৈ এটা গুণ্ডাগিৰি কৰিব বিচাৰিছে, তেখেতক অসম চৰকাৰৰ ফালৰ পৰা আৰু আমাৰ আইনগতভাৱে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ভৱিষ্যতত যাতে তেওঁ এই বিধানসভাৰ মজিয়াত খোজ দিব নোৱাৰে আৰু তেওঁ বিধায়ক পদটো খাৰিজ কৰিব লাগিব বুলি আমি দাবী জনাইছোঁ। আৰু এই দাবীৰ প্ৰতি আমি সকলোৱে আজি সমবেত হৈ আমি সকলোকে প্ৰতিবাদ জনাইছোঁ। এনেধৰণৰ যাতে ভৱিষ্যতৰ দিনত তেনেকুৱা ধৰণৰ পৰিস্থিতি যাতে উদ্ভৱ নহয়। পবিত্ৰ বিধানসভা মজিয়াখনৰ যিটো পবিত্ৰতা, এই পবিত্ৰ মজিয়াত এনেকুৱা হোৱাটো আমি বিচৰা নাই। ভাৰতীয় জনতা পাৰ্টীৰ এনেকুৱা ধৰণৰ আমাৰ লক্ষ্য নাই। ভাৰতীয় জনতা পাৰ্টী এটা উশৃংখল এটা দল। আমাৰ মানুহক কোনো বিনা কাৰণত নোমল মোহন ডাঙৰীয়া উপাধ্যক্ষ এজনক, তেখেতে যিহেতুকে ৰাজনৈতিক ব্যক্তি নহয়, বিৰোধী আৰু দলৰ অকল চৰকাৰৰ এজন ৰাইজৰ মানুহ এজনক কোনো কাৰণ নোহোৱাকৈ তেখেতক ৰাজনীতিৰ বাবে অপদস্থ হোৱাৰ কাৰণে আমি আজি তাৰিখত প্ৰতিবাদ দিছোঁ আৰু তেখেতক আমি যাতে আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি এই প্ৰতিবাদী স্থলীৰ পৰা আমি প্ৰতিবাদ জনাইছোঁ। ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ ৰিপৰ্ট, অসম টুডে।